रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मन। प्रिय दर्शकबृन्द, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত শান্তি বৰ্ষিত হওক। আমাৰ এই কোৰআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 65তম খণ্ডলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ইতিমধ্যে আমাৰ এই চৰ্চাৰ ধাৰাবাহিকতা চলি আহি আছে কোৰআন মজিদৰ ৩ নং সূৰা আলে ইমৰানৰ ওপৰত। যোৱাটো খণ্ডৰ শেষৰ ফালে অৰ্থাৎ 153 নং আয়াতত আমি দেখিলোঁ যে যিসকলে সংঘৰ্ষ স্থলী ত্যাগ কৰি তাৰ পৰা ঘূৰি গৈছিল, পলায়ন কৰিছিল, যেতিয়া তেখেতসকলৰ বাৰ্তাবাহকে তেওঁলোকক পিছফালৰ পৰা মাতি আছিল, তথাপিও তেওঁলোকে কাৰো কথা নুশুনি কোনোফালে নাচাই তেওঁলোকে সেই স্থান ত্যাগ কৰিছিল। যাৰ ফলস্বৰূপে আল্লাহে সিহঁতক দুখৰ উপৰিও দুখ দিছিল। তাৰ পাছত যাতে সিহঁত হতাশ হৈ নাযায়, যি তেওঁলোকৰ হাতৰ পৰা পাব লগা বস্তু হেৰুৱাইছিল অথবা সিহঁতৰ ওপৰত যি দুখ কষ্ট পতিত হৈছিল, সেই সম্পৰ্কে যাতে সিহঁতে হতাশ হৈ নাযায়। আৰু আল্লাহে কৈছিল যে ৱাল্লাহু খাবীৰুম বিমা তা'মালুন, যে তোমালোকে যি কৰা তাৰ প্ৰত্যেকটো বিষয় মহান আল্লাহে খবৰ ৰাখে, মহান আল্লাহৰ জ্ঞাত হৈ থাকে। গতিকে সেই একে ধাৰাবাহিকতাৰে আহক আমি ইনশাআল্লাহ আৰম্ভ কৰোঁ ৩ নং সূৰা আলে ইমৰানৰ 154 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। সুম্মা আনজালা আলাইকুম মিন বা'দিল গাম্মি আমানাতান নুআসান ইয়াগসা তাইফাতাম মিনকুম। আল্লাহে যি এই দুখৰ উপৰি দুখ দিছিল, তাৰ পাছত সুম্মা আনজালা আলাইকুম, তাৰ পাছত তোমালোকৰ ওপৰত নাজিল কৰা গ'ল, মিন বা'দি গাম্মিন, তোমালোকৰ সেই দুখৰ পাছত তোমালোকৰ ওপৰত নাজিল কৰা গ'ল আমানাতান নুআসান, এক নিৰাপদ অৱস্থাৰ টোপনি, ইয়াগসা, য'ত তেওঁলোকে টোপনি তন্দ্ৰাচ্ছন্ন হৈ গৈছিল। সেই দুখৰ পাছত মহান আল্লাহে নাজিল কৰিছিল এই অৱস্থাটো মিনকুম তাইফাতাম মিনকুম, তোমালোকৰ মাজৰ পৰা এটা দলৰ বাবে। এটা দলৰ কি হৈছিল যে আল্লাহে নাজিল কৰিছিল সিহঁতৰ ওপৰত এই দুখৰ পাছত এক শান্তিৰ নিদ্ৰা, নিৰাপদৰ নিদ্ৰা, য'ত তেওঁলোকে তন্দ্ৰাচ্ছন্ন হৈ গৈছিল। তাইফাতাম মিনকুম, তোমালোকৰ মাজৰ এটা দলে, ৱা তাইফাতুন, আৰু আনটো দলে, কাদ আহাম্মাতহুম আনফুসাহুম, আৰু আনটো দলে নিশ্চয় সিহঁতৰ মনৰ মাজতে সিহঁতে শংকাবোধত পৰিছিল, আতংকত পৰিছিল। ইয়াজুন্নুনা বিল্লাহি, আল্লাহৰ বিষয়ে ধাৰণা কৰিছিল, গাইৰাল হাক্কি, যিটো সত্য নহয়। তেনেধৰণৰ কিছুমান কথাৰে সিহঁতৰ মনৰ মাজত আতংকৰ সৃষ্টি হৈছিল। তেওঁলোকৰ মাজত দুটা দলৰ, এটা দলে শান্তিৰ নিদ্ৰাত তেওঁলোকে তন্দ্ৰাচ্ছন্ন হৈ পৰিছিল, যিহেতু আল্লাহে এই দুখৰ পাছত তেওঁলোকৰ প্ৰতি নাজিল কৰিছিল এই অৱস্থাৰ। কিন্তু আন এটা দলে তেওঁলোকে নিজৰ মনৰ ভিতৰতে শংকাবোধত লিপ্ত হৈছিল, আতংকত লিপ্ত হৈছিল। ইয়াজুন্নুনা বিল্লাহি গাইৰাল হাক্কি, আল্লাহৰ বিষয়ে এক ধাৰণা, যি ধাৰণা গাইৰাল হাক্কি, প্ৰকৃততে যি সত্য নহয়। জন্না জাহিলিনা, অজ্ঞসকলৰ দৰে, নিৰ্বোধসকলৰ দৰে সিহঁতে এনেদৰে কথা ভাবিছিল। ইয়াকুলুনা,
সিহঁতে কৈছিল বা সিহঁতে কয় হাল্লানা মিনাল আমৰি মিন চাইয়িন। এই যি এটা পৰিস্থিতিৰ বিষয়ে ইতিমধ্যে মহান আল্লাহে আমাক জানিবলৈ দিলে, যি পৰিস্থিতিত ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে পুৱাতেই নিজৰ পৰিয়ালক এৰি থৈ গৈ তেওঁলোকৰ মুমিনসকলৰ নিজৰ সেল্ফ ডিফেন্সৰ বাবে কি কি জেগাত অৱস্থান কৰিব, সেই অৱস্থান দেখুৱাবৰ বাবে ওলাই গ'ল। পৰৱৰ্তী সময়ত তাৰে এটা অংশই তেওঁলোকৰ ভিতৰত তেওঁলোকৰ প্ৰতি কৰা হুকুমক লৈ বিতৰ্ক আৰম্ভ কৰিলে। তাৰপিছত তেওঁলোকে তেনে স্থান এৰি পলায়ন কৰিছিল। গতিকে এই সামগ্ৰিকভাৱে এই গোটেই পৰিস্থিতিটোৰ বিষয়ে কৈছে, ইয়াকুলুনা, সিহঁতে কয় হাল্লানা মিনাল আমৰি মিন চাইয়িন। এই গোটেই বিষয়বস্তুৰ ওপৰত আমাৰ কি ইয়াত কৰণীয় থাকিল? মিন চাইয়িন, হাল্লানা, আমাৰ বাবে কি থাকিল ইয়াত? এই যে গোটেই এটা পৰিস্থিতিৰ সৃষ্টি হ'ল, তেওঁলোকৰো মানুহৰ মৃত্যুবৰণ কৰিলে বা তেওঁলোকেও মাৰিবলৈ বাধ্য হ'ল আল্লাহৰ অনুমতি সাপেক্ষে। গতিকে এই গোটেই সামগ্ৰিক পৰিস্থিতিৰ সংঘৰ্ষৰ পৰিস্থিতিত আমাৰ কি, এই গোটেই বিষয়বস্তুত আমাৰ কি কৰণীয় থাকিল? হাল্লানা মিনাল আমৰি মিন চাইয়িন। কোনো ধৰণৰ কোনো তেওঁলোকৰ নিজস্ব কথা বতৰা যে ইয়াত নাখাটিল, সেই বিষয়টো প্ৰকৃততে তেওঁলোকে প্ৰকাশ কৰিব বিচাৰিছে। তেনে অৱস্থাত আল্লাহে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক নিৰ্দেশ দি কৈছে, কৈ দিয়া, ইন্নাল আমৰি কুল্লাহু লিল্লাহি, নিশ্চয় প্ৰত্যেকটো বিষয়, প্ৰত্যেকটো হুকুম কুল্লাহু লিল্লাহি, আল্লাহৰে। এই গোটেই পৰিস্থিতি পৰিৱেশৰ যিমানবোৰ হুকুম, যিমানবোৰ আদেশ, যি যি বিষয়, গোটেইবোৰ কুল্লাহু লিল্লাহি, আল্লাহৰে। ইউখফুনা ফি আনফুসিহিম, আৰু সিহঁতৰ মনৰ ভিতৰত কথাবোৰ গোপন কৰি ৰাখে। মা লা ইউবদুনা লাকা, যিটো তোমাৰ আগত প্ৰকাশ নকৰে। মা লা ইউবদুনা লাকা, তোমাৰ সন্মুখত তেওঁলোকে কথা বতৰাবোৰ মনৰ ভিতৰতে গোপন কৰি ৰাখে, লুকুৱাই ৰাখে। মা লা ইউবদুনা, যিটো তেওঁলোকে প্ৰকাশ নকৰে, লাকা, তোমাৰ সন্মুখত বা তোমাৰ ওচৰত। ইয়াকুলুনা, আৰু সিহঁতে কয় লাউ কানা লানা মিনাল আমৰি চাইয়ুন, লাউ কানা লানা মিনাল আমৰি, এই বিষয়ত যদি আমাৰ কোনো ভূমিকা থাকিলহেঁতেন, আমাৰ কোনো আদেশ থাকিলেহেঁতেন, লাউ কানা লানা, আমাৰ, মিনাল আমৰি, ইয়াত যদি আমাৰ কোনো ভূমিকা থাকিলেহেঁতেন বা গোটেই এই পৰিস্থিতিটোত আমাৰ যদি কোনো আদেশ থাকিলেহেঁতেন, চাইয়িন, যিকোনো ধৰণৰ, মা কুতিলনা হানুহা, এইদৰে আমাৰ মানুহবোৰ নমৰিলহেঁতেন। মা কুতিলনা, আমাৰ মৃত্যু নহ'লহেঁতেন। হা হুনা, এইদৰে। ইতিমধ্যে এই বিষয়ে ইয়াৰ আগৰ খণ্ডবোৰত বিস্তৃত বিৱৰণ মহান আল্লাহে আমাক কৈ আহিছে। তেতিয়া পুনৰ আদেশ দি কৈছে, কৈ দিয়া, লাউ কুনতুম ফি বুয়ুতিকুম, কৈ দিয়া, যদি তোমালোক ফি বুয়ুতিকুম, তোমালোকৰ ঘৰৰ ভিতৰতো থাকিলাহেঁতেন, লা বাৰাজা আল্লাযীনা কুতিবা আলাইহিমুল কতল ইলা মাদাজিহিম। লাউ কুনতুম ফি বুয়ুতিকুম, কৈ দিয়া, যদি তোমালোকে তোমালোকৰ ঘৰৰ ভিতৰতো থাকিলাহেঁতেন, লা বাৰাজা, ওলাই আহিলাহেঁতেন, আল্লাযীনা, যিসকলৰ কুতিবা আলাইহিমুল কতলা, যিসকলৰ মৃত্যু
যিসকলৰ হত্যা ইতিমধ্যে লিখি থোৱা গৈছে, তেনে লোকসকল যদিও ঘৰৰ ভিতৰত সোমাই থাকিলেহেঁতেন, তথাপিও তোমালোক সিহঁত তাৰ পৰা ওলাই আহিলহেঁতেন। ইলা মাদাজিহিম, সিহঁতৰ সেই মৃত্যুৰ স্থানলৈ। গতিকে আল্লাহৰ প্ৰতি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ধাৰণা লৈ তেওঁলোকে এই যি সংঘৰ্ষৰ সৃষ্টি হ'ল, কৈছে যদি এই গোটেই সামগ্ৰিক পৰিস্থিতিটোৰ যদি আমাৰ কিছু কৰণীয় থাকিলেহেঁতেন, আমাৰ কিছু যদি ভূমিকা থাকিলেহেঁতেন, আমাৰ যদি কিছু আদেশ নিষেধ থাকিলেহেঁতেন, তেতিয়া মা কুটিল না হা শুনা, এইদৰে আমাৰ মানুহবোৰ নমৰিলহেঁতেন বুলি তেওঁলোকে এটা শ্ৰেণীয়ে আপত্তি দৰ্শাইছে। গতিকে সেই আপত্তিৰ ওপৰত ভিত্তি কৰি মহান আল্লাহে হুকুম কৰি কৈছে, কুল কৈ দিয়া, লাউ কুনতুম ফি বুয়ুতিকুম, যদিও তোমালোকে তোমালোকৰ ঘৰবোৰৰ ভিতৰত থাকিলাহেঁতেন, লা বাৰাজা, তোমালোক ওলাই আহিলাহেঁতেন, আল্লাযিনা কুতিবা আলাইহিমুল কাতলু, যিসকলৰ ইতিমধ্যে হত্যাৰ ক্ষণ লিখি দিয়া গৈছিল, ইলা মাদাজিহিম, সিহঁতৰ সেই মৃত্যু স্থলীলৈ সিহঁতে ঘৰৰ পৰা ওলাই আহিলেহেঁতেন, যদিহে সিহঁতৰ কপালত এই হত্যা যদি আল্লাহে লিখি থোৱা গ'লহেঁতেন। ওয়ালিয়াবতালি আল্লাহু মা ফি সুদুরিকুম, আৰু ওয়ালিয়াবতালি আল্লাহু, আল্লাহে পৰীক্ষা কৰি চাব বিচাৰিছে বা পৰীক্ষা কৰি চাইছে, মা ফি সুদুরিকুম, তোমালোকৰ অন্তৰৰ ভিতৰত প্ৰকৃততে কি আছে, সেই বিষয়বস্তুলৈ মহান আল্লাহে পৰীক্ষা কৰি চাব বিচাৰিছে। ওয়ালি ইউমাহিসা মা ফি কুলুবিকুম, ওয়ালি ইউমাহিসা মা ফি কুলুবিকুম, আৰু তোমালোকৰ অন্তৰত যি কপট ভাৱ লুকাই আছে, তাক মহান আল্লাহে কৈছে ওয়ালি ইউমাহিসা, আল্লাহে তাক পৰিশুদ্ধি কৰিব বিচাৰিছে। মা ফি কুলুবিকুম, তোমালোকৰ অন্তৰৰ ভিতৰত যি আছে। ওয়াল্লাহু আলিমুম বিজাতি সুদূৰ, আৰু আল্লাহে মানুহৰ অন্তৰৰ ভিতৰত থকা সকলোবোৰ কথা আল্লাহে ভাল ধৰণে জানে। ওয়াল্লাহু আলিমুম বিজাতি সুদূৰ, মানুহৰ বুকুৰ ভিতৰত অন্তৰৰ ভিতৰত থকা সকলো কথা মহান আল্লাহে ভাল ধৰণে জানে। তাৰপাছত কোৱা গৈছে, ইন্নাল্লাযিনা তাৱাল্লাউ মিনকুম ইয়াউমাল তাকাল জামাআনি, সেই দুটা দল আমি আগতে পঢ়ি আহিছিলোঁ, দুটা দল যেতিয়া মুখামুখি হৈছিল সেই দিনটোৰ কথা কৈছে। ইন্নাল্লাযিনা, নিশ্চয় যিসকলে, তাৱাল্লা মিনকুম, তোমালোকৰ মাজৰ পৰা ঘূৰি গৈছিল, ইয়াউমাল তাকা জামাআনি, যেতিয়া দুটা দলে আহি মুখামুখি লগ হৈছিল, তেতিয়া তোমালোকৰ মাজৰ, আল্লাযিনা তাৱাল্লা মিনকুম, তোমালোকৰ মাজৰ যিসকলে ঘূৰি গৈছিল, ইয়াউমা, সেই দিনটোত, ইয়াউমা তাকাল জামাআনি, যেতিয়া দুটা দলে বিপৰীত চিন্তাধাৰাৰ দুটা দলৰ যেতিয়া লগ হৈছিল, তেতিয়া তোমালোকৰ মাজৰ যিসকলে ঘূৰি গৈছিল, ইন্নামা ইস্তাজাল্লাহুমুছ শাইতানা, নিশ্চয় সিহঁতক এই যে ঘূৰি গৈছিল, নিজৰ স্থানৰ পৰা পদস্খলন কৰাইছিল, আৰু শয়তানে সিহঁতক নিজৰ স্থানৰ পৰা পদস্খলন কৰাইছিল। যেতিয়া দুটা দলৰ মাজত মুখামুখি হৈছিল, তেতিয়া তোমালোকৰ মাজৰ পৰা কিছু মানুহ তাৰ পৰা ঘূৰি গৈছিল। ঘূৰি যোৱা মানে তেওঁলোকৰ নিজৰ স্থিতিৰ পৰা পিছলি যোৱা, অৰ্থাৎ পদস্খলন হোৱা। সেই কথাটোৱে কৈছে, ইন্নামাস তাজাল্লাহুমুছ শাইতানু, আৰু সিহঁতৰ এই পদস্খলন শয়তানৰ দ্বাৰা কৰোৱা গৈছিল। বিবাদি মা কাছাবু, বিবাদি তাৰ পাছত মা কাছাবু,
যি সিহঁতে ইতিমধ্যে উপাৰ্জন কৰিছিল। অৰ্থাৎ ইতিমধ্যে তেওঁলোকৰ মনত বেয়া চিন্তা আছিল, বেয়া ভাৱ আছিল। গতিকে মানুহৰ মনত যেতিয়া কপট ভাৱ লুকাই থাকে, কোনো বেয়া কাম কৰাৰ প্ৰৱণতা থাকে, সেই দুৰ্বলতাৰ সুযোগ সদায় শয়তানে ল'ব। গতিকে ইতিমধ্যে আগতে তেওঁলোকে কৰি অহা কিছু বেয়া কামৰ বাবেই হওক বা ইয়াৰ আগতে তেওঁলোকৰ মনত মাজত লুকাই থকা কপট কিছু ভাৱৰ বাবেই শয়তানে সিহঁতক যেতিয়া দুটা দলৰ মাজত মুখামুখি হৈছিল, শয়তানে সিহঁতৰ মাজৰ কিছুমানক তাৰ পৰা ঘূৰাই দিছিল। অৰ্থাৎ সিহঁতৰ নিজৰ স্থিতিৰ পৰা শয়তানে পদস্খলন কৰাইছিল। মিম বাদি মা কাছাবু, ইতিমধ্যে তেওঁলোকে কৰা বেয়া কাম, মা কাছাবু, কাছাবু অৰ্থত উপাৰ্জন, অৰ্থাৎ তেওঁলোকে মনৰ মাজত পুহি ৰখা ইয়াৰ আগতে কিছু বেয়া ভাৱ বা বেয়া কৰ্মৰ সুযোগ লৈ শয়তানে সিহঁতৰ নিজৰ স্থিতিৰ পৰা পদস্খলন ঘটাইছিল, যাৰ বাবে তেওঁলোকে দুটা দল যেতিয়া লগ হৈছিল তেওঁলোক তাৰ পৰা ঘূৰি আহিছিল। তাৰপাছত কৈছে ৱালাকাদ আফাল্লাহু আনহুম, তাৰ পাছতো মহান আল্লাহে সিহঁতক নিশ্চয় ক্ষমা কৰি দিছিল। আল্লাহৰ পথত ওলাই গৈছিল, বিভিন্ন কাৰণত শয়তানৰ প্ৰভাৱৰ বাবে যদিও সিহঁতে তাৰ পৰা ঘূৰি আহিছিল, তথাপিও মহান আল্লাহ যিহেতু ৰহমান আৰু ৰহিম, গফুৰুৰ ৰহিম, গতিকে আল্লাহৰ এই গুণৰ বাবে ৱালাকাদ আফাল্লাহু, আৰু নিশ্চয় আল্লাহে ক্ষমা কৰি দিছিল আনহুম, সিহঁতক। ইন্নাল্লাহা গফুৰুন হালিম, নিশ্চয় আল্লাহ পৰম ক্ষমাশীল আৰু পৰম সহনশীল। সহনশীল নোহোৱা হলে আল্লাহে এনে লোকসকলক কেতিয়াও ক্ষমা নকৰিলেহেঁতেন। আৰু যিহেতু আল্লাহ পৰম ক্ষমাশীল আৰু পৰম সহনশীল, এনেবোৰ গুণৰ বাবে মহান আল্লাহে যদিও দুটা দলৰ মুখামুখি হোৱাত কিছুমানো তাৰ পৰা ঘূৰি আহিছিল, তথাপিও মহান আল্লাহে সিহঁতক ক্ষমা কৰি দিছিল বুলি ইয়াত কোৱা গৈছে। তাৰ পাছৰ আয়াতত কৈছে ইয়া আইয়ুহাল্লাযীনা আমানু, হে ইমান আনুতাসকল, হে বিশ্বাস আনুতাসকল, এই পৰিস্থিতি যি চলি আছে, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দ্বাৰা এই কোৰআন অৱতীৰ্ণ হৈ যেহেতু ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে প্ৰচাৰ চলাই আছিল, তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যিসকলে বিশ্বাস স্থাপন কৰিছিল, তেখেতসকলক সম্বোধন কৰি কৈছে ইয়া আইয়ুহাল্লাযীনা আমানু, হে বিশ্বাস আনুতাসকল, লা তাকুনু কাল্লাযীনা কাফাৰু, তোমালোকৰ মাজৰ যিসকলে ইতিমধ্যে অগ্ৰাহ্য কৰিছে এই বাৰ্তাবাহকৰ কথা বতৰা, লা তাকুনু, তোমালোক নহবা, কাল্লাযীনা, তেনেদৰে, কাফাৰু, যিসকলে অগ্ৰাহ্য কৰিছে এই বাৰ্তাবাহকৰ কথা, তোমালোক সিহঁতৰ দৰে নহবা। লা তাকুনু কাল্লাযীনা কাফাৰু ৱাকালু, সেই অবিশ্বাসকাৰীসকলে কয় লি ইখৱানিহিম, সিহঁতৰ ভাতৃসকলৰ বিষয়ে, ইজা দৰাবু ফিল আৰদি আও কানু গুজ্জান, ইজা দৰাবু ফিল আৰদি, যেতিয়া সিহঁতে এই পৃথিৱীত ভ্ৰমণ কৰি আছিল, ঘূৰি ফুৰিছিল, আও অথবা কানু গুজ্জান, এই সংঘৰ্ষৰ সৈতে, দুটা দলৰ মুখামুখিৰ সংঘৰ্ষৰ সৈতে যে সিহঁতে জড়িত হৈছিল, লাও কানু ইন্দানা, যদি সিহঁতে আমাৰ লগত থাকিলহেঁতেন, ইন্দানা, যদি সিহঁতে আমাৰ লগত থাকিলহেঁতেন, মাতু, সিহঁতে নমৰিলহেঁতেন, ৱামা কুতিলু, অথবা সিহঁত হত্যা হ'বলগীয়া, হত্যাৰ বলি সিহঁত নহলহেঁতেন, যদিহে সিহঁতে আমাৰ লগত থাকিলহেঁতেন। লিয়াজআলাল্লাহু যালিকা হাসৰাতান, আল্লাহে সিহঁতৰ
এনেদৰে সিহঁতৰ মনত আতংকৰ এটা সৃষ্টি আনি দিছে। ফি কুলুবিহিম, সিহঁতৰ অন্তৰত। ওয়াল্লাহু ইউহয়ী, যেহেতু আল্লাহে মানুহক জীৱন দান কৰে, ওয়া ইউমিতু, আৰু আল্লাহে মৃত্যু দান কৰে, ওয়াল্লাহু বিমা তা'মালুনা বাসীৰ, আৰু নিশ্চয় আল্লাহে বিমা তা'মালুনা, তোমালোকে যি কৰা, বাসীৰুন, সকলো আল্লাহৰ দৃষ্টিত আছে, আল্লাহে সকলো দেখি থাকে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটো যদি আমি চিন্তা কৰি চাওঁ, আমি হয়তো ক'ব নোৱাৰাকৈ এনেধৰণৰ কথা বতৰা বিভিন্ন সময়ত আমাৰ মাজতো প্ৰচলিত থাকে। উদাহৰণস্বৰূপে কাৰোবাৰ যদি কিবা এটা দুৰ্ঘটনাতে পতিত হ'ল, বা কিবা এটা বিপদৰ সন্মুখীন হ'ল, বা কিবা কাৰণত যদি এক্সিডেণ্ট হৈ মৃত্যু হ'বলগীয়া হ'ল, আমি সাধাৰণতে কওঁ যে যদি তালৈ নগ'লহেঁতেন, মোৰ কথা শুনি যদি আমাৰ লগত গ'লহেঁতেন, তেতিয়া হয়তো সি নমৰিলহেঁতেন। বা চিকিৎসালয়ত গৈ যেতিয়া কোনো এজন বেমাৰী গৈ পোৱাৰ পাছত মৃত্যু হয়, যদি বেমাৰীক দিবৰ বাবে আমাৰ যি বাহনৰ ব্যৱস্থা যদি আমি দেৰিকৈ পাওঁ, তাৰ পাছতো যদি মৃত্যু হ'লহেঁতেন, তেতিয়া সাধাৰণতে আমি কওঁ, যদি আমি 2 ঘণ্টামানৰ আগত যদি তাক নি পেলাই যদি আমি হস্পিটেলত পোৱাই দিলোহেঁতেন, তেতিয়া হয়তো তেখেত বাচি গ'লহেঁতেন। সেই একে প্ৰসংগৰে কথা বতৰা এইবোৰ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণৰ কথা বতৰাবোৰ ক'বলৈ যাওঁতে আমি সাৱধানতা অৱলম্বন কৰা উচিত, যাৰ বাবে এনেধৰণৰ উপমা মহান আল্লাহে আমাৰ আগত দাঙি ধৰিছে, যাতে আমি ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰোঁ। ইতিমধ্যে কৈ দিছে, যাৰ কপালত মৃত্যু লিখা থাকে, তেওঁ ঘৰত সোমাই থাকিলেও সেই মৃত্যু স্থানলৈ তেওঁ ওলাই আহিব। গতিকে আল্লাহৰ ওপৰত তাৱাক্কালৰ কথাটো আমি খুব কওঁ, কিন্তু প্ৰকৃততে সেই তাৱাক্কাল, এই নিৰ্ভৰ আমি কিমান কৰোঁ। আমাৰ আত্মীয় মানুহ এজন যদি আজি গৈ চিকিৎসালয়ত মৃত্যুবৰণ কৰে, আমি দুখ দিওঁ ডাক্তৰৰ, আমি দুখ দিওঁ পলমকৈ অহা এম্বুলেঞ্চখনত, ইত্যাদি ইত্যাদি বিভিন্ন বিষয়। প্ৰকৃততে এনেকুৱা একো কথা নহয়। আমাৰ তাৱাক্কালৰ অভাৱ, আল্লাহৰ ওপৰত নিৰ্ভৰতাৰ অভাৱৰ বাবে আমাৰ মুখৰ পৰা এনেধৰণৰ কথা বতৰাবোৰ হয়। প্ৰকৃততে মহান আল্লাহে সেই সময়ত, সেই স্থানত তেখেতৰ ওপৰত তেখেতৰ মৃত্যু লিখি দিয়া আছে। অলপ আগতে আমি আয়াতত পঢ়ি আহিলোঁ। গতিকে এনেধৰণৰ কথা বতৰাবোৰ যিহেতু আমি কোৰাণ অধ্যয়ন কৰিছোঁ, গতিকে নিশ্চিতভাৱে এনে কথা বতৰাবোৰৰ পৰা আমি সাৱধান হোৱাটো প্ৰয়োজন বুলি আমি বিবেচনা কৰোঁ। তাৰ পাছৰ আয়াতত মহান আল্লাহে কৈছে, ৱালা ইন কুতিলতুম ফি সাবিলিল্লাহি, আৰু যদিও তোমালোকক হত্যা কৰা হয়, ফি সাবিলিল্লাহি, আল্লাহৰ পথত, আও মুত্তুম, অথবা তোমালোকৰ মৃত্যু হয় এই আল্লাহৰ পথত, লা মাগফিৰাতুন মিনাল্লাহি, এনে অৱস্থাত নিশ্চিতভাৱে আল্লাহৰ পৰা ক্ষমা তোমালোকৰ বাবে থাকিব। ৱা ৰাহমাতুন, আৰু কৰোণা, খাইৰুম মিম্মা ইয়াজমাউন, এনেধৰণৰ আল্লাহৰ ক্ষমা, আল্লাহৰ কৰোণা বহুত গুণে উত্তম, মিম্মা ইয়াজমাউন, যি তোমালোকৰ ধন সম্পত্তি, টকা পইচা ইত্যাদি বিভিন্ন বস্তু তোমালোকে সঞ্চয় কৰিছা, জমা কৰিছা, তেনে বস্তুবোৰতকে আল্লাহৰ এনেধৰণৰ ক্ষমা, আল্লাহৰ এনেধৰণৰ কৰোণা বহু গুণে ওপৰত। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি বিভিন্ন ধৰণৰ কথা বতৰা মহান আল্লাহৰ এই আয়াতসমূহৰ পৰা আমি জানিব পাৰিছোঁ। ইনশাআল্লাহ আমি প্ৰত্যেকেই চেষ্টা কৰিম এই আয়াতবোৰৰ পৰা শিক্ষা গ্ৰহণ কৰি আমি আমাৰ নিজৰ ইছলাহ পৰিশুদ্ধি কৰিবৰ বাবে ইনশাআল্লাহ আমি প্ৰত্যেকেই আমাৰ চেষ্টা অব্যাহত ৰাখিম। গতিকে আলহামদুলিল্লাহ, আমাৰ এই অনুবাদ চৰ্চা ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ।
रब्बना आमन्ना बिमा अंजलता वत्तबाना रसूल फक्तुबना मअस साहिदीन। सलामुन अलैकुम।